খুৰা আসক্ত যুৱকৰ উদ্ভণ্ডালি খুৰাৰ নিচাত মাতাল যুৱকে চাৰিচকীয়া বাহন সোমাই দিয়া এখন চাইকেলৰ দোকানত নিমিষতে ভাঙি তছনছ উপেন্দ্ৰ চৰকাৰৰ চাইকেলৰ দোকানখন বৰপেটাৰ নেউলাৰ ভিটাৰ বজাৰত নিখাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা প্ৰায় 7 লাখ টকাৰ ক্ষতিসাধন হৈছে বুলি জানিবলৈ দিয়া ব্যৱসায়িকজনে উপেন্দ্ৰ চৰকাৰৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল চাইকেলৰ দোকানখন ঘটনাস্থলীত উপস্থিত হয় সৰ্থেবাৰী আৰক্ষী আৰু সৰ্থেবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মন আমি পুনৰ কৈছো খুৰা আসক্ত যুৱকৰ উদ্ভণ্ডালি খুৰাৰ নিচাত মাতাল যুৱকে চাৰিচকীয়া বাহন সোমাই দিয়া এখন চাইকেলৰ দোকানত নিমিষতে ভাঙি তছনছ উপেন্দ্ৰ চৰকাৰৰ চাইকেলৰ দোকানখন বৰপেটাৰ নেউলাৰ ভিটা বজাৰত নিখাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা প্ৰায় 7 লাখ টকাৰ ক্ষতিসাধন হৈছে বুলি জানিবলৈ দিয়ে ব্যৱসায়িকজনে উপেন্দ্ৰ চৰকাৰৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল চাইকেলৰ দোকানখন ঘটনাস্থলীত উপস্থিত হয় সৰ্থেবাৰী আৰক্ষী আৰু সৰ্থেবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মন মোটামুটি 10:30 মান বজাত বিৰাট এটা শব্দ হৈছে শব্দ হোৱাৰ লগে লগে মই উঠি আহিছো যে নিশ্চয় কোনো এটা গাড়ী এক্সিডেন্ট হৈছে ইমান শব্দ হৈছে উঠি অহাৰ লগে লগে চাও যে এখন দোকানৰ ভিতৰত একেবাৰে গাড়ীখন সোমাই গৈছে সম্পূৰ্ণ 4টা চকা ধৰি এখন গাড়ী মানে কি দোকানৰ ভিতৰত সোমাই গৈছে সোমাই যে তুমি ভাবিলো দোকানটো একদম সৰ্বনাশ দোকানৰ ভিতৰতে বহুত একদম ফুলফিল মাল আছে তে দোকানৰ মালিক তো নাই দোকানৰ মালিক ঘৰত শেষত চাও যে সিহঁতে মানে কি গাড়ীৰ পৰা ওলাই ইয়াতে থিয় দি আছে থিয় দি থাকোতে মই মালিকক ফোন কৰিলো মালিকে তেওঁ মানে ফোনটো ৰিচিভ কৰা নাই শেষত মই বাইকখন লৈ মোৰ নিজৰ বাইকখন লৈ মালিকক মাতিবলৈ গলো মাতি তেখেতক আনি চাও যে তেখেতে মানে কি তেওঁলোকে 4-5 জনে মানে কি গাড়ীখন উলোৱাৰ বাবে চেষ্টা কৰিছে তেখেতে মালিকে আহি কৈছে যে গাড়ীখন এতিয়া ওলাব নালাগে দুই একজন মানুহ আহক এনেকৈ মানুহ মানে কি থুপুৰি খাই সকলোৱে দেখিলে এফালে দিয়াতে সভা এটা চলি আছিল তাতে পুলিচৰ ডিউটি আছিল তেখেতসকলে গম পাই ইয়াতে আহি চাই যে এনেকুৱা ঘটনা পুলিচে এইটো মানে কি তদন্ত কৰিলে তদন্ত কৰাৰ পিছত তেখেতসকলে মোবাইলৰ দ্বাৰা ভিডিঅ' কৰিলে বিভিন্নজনে ভিডিঅ' কৰিছে এনেকৈ মানে কি প্ৰশাসনে আহি গাড়ীখন ট্ৰেক্টৰেৰে ইয়াৰ পৰা নুমাই এইখিনি সাইড কৰিছে কিন্তু গাড়ীখন তেখেতসকলে নিব বিচাৰিছিল কিন্তু নিব পৰা নাই কি দোকান এইটো দোকান হল চাইকেলৰ দোকান আৰু এই চাইকেলৰ দোকানৰ পৰাও বহুত চাইকেল বিনষ্ট হৈছে আৰু কিছু মালিকে কোৱা হিচাপে বহুত মাল নাইকিয়া হৈ গৈছে কি মাল নাইকিয়া হৈছে সেইটো হয়তো দোকানী ক'ব পাৰে দাদাই তো কৈয়ে গেল তাৰমানে মোৰ ঘৰটো হল মোটামুটি 1 কিলোমিটাৰ ফাৰকত যেতিয়া দাদাই খবৰ খান দিলাক তেতিয়া আহি চাং যে চাইকেল মোৰ মোটামুটি 20-25 খান মোৰ চাইকেলে নাই নতুন চাইকেল তাৰমানে ফিডিঙে কৰা নাই যেকেইটা ৰিজেক্ট চাইকেল সেইকেইটা বাহিৰত থৈ তাৰমানে নতুন বস্তুবিলাক চব লৈ গৈছে ভাল কেইটা কিমান খৰচ মোটামুটি মোৰ 7 লাখ টাকা আপুনি ঘৰত আছিল না ৰাতি নাই মই দোকানত নাই মই ঘৰতে আছিলো ৰাতি কিমান বাজিছে মোটামুটি 11টা খান বাজে আৰু কি 11টা আমি ঘৰৰ পৰা যেতিয়া আহো তেতিয়া কিবা 11:35 মান হল কি নাম উপেন্দ্ৰ চৰকাৰ নেউলাৰ ভিটা ঘৰ এইটো বজাৰ নেকি নেউলাৰ ভিটা বজাৰ পৰে আপনার বিএসএ সাইকেল হল 5 খান হিরো সাইকেল হল আপনার 15 খান আর আপনার হলডর সাইকেল হল 5 খান রালসন টিপ হল আপনার 3 বস্তা আর নতুন সাইকেলের রিং তো মোটামুটি 40-50টা নাই 40-50টা টায়ারও নাই নতুন সাইকেলের বস্তুর লগত যি থাকে গোটেইখিনি গায়ব হয়ে গেছি মোর